তিতাবৰৰ চুঙি চাহ বাগিচা প্ৰাথমিক সংঘৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধিয়া বাগিচাখনৰ কাৰ্যালয় প্ৰাংগণত বাগিচাখনৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে। চুঙি চাহ বাগিচা প্ৰাথমিক সংঘৰ সভাপতি সঞ্জীৱ ঘাটোৱাৰৰ সভাপতিত্বত আৰু সম্পাদক তথা যুৱ সমাজকৰ্মী বকুল গোৱালাই উদ্দেশ্য ব্যাখ্যা কৰা অভিনন্দন অনুষ্ঠানত দফলাটিং চাহ বাগিচাৰ মুখ্য পৰিচালক উদ্যোগপতি শশীকান্ত আদকিয়া, পৰিচালক শৈলেন্দ্ৰ তিৱাৰী, অসম চাহ মজদুৰ সংঘৰ তিতাবৰ শাখাৰ সভাপতি বগাই ভূমিজ, সংঘৰ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী নগেন কুৰ্মী, কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ গাইডেন্স কাউন্সিলৰ নবাব মুস্তাফা আহমেদ, আইচেংফা ছ'চিয়েল ফৰাম যোৰহাট শাখাৰ পৰিচালক তথা সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, চুঙি চাহ বাগিচাৰ পৰিচালক কৃষণ শৰ্মা আৰু শিক্ষক দিগন্ত হাজৰিকা আদিয়ে বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে। স্থানীয় নাগৰিক গুণধৰ গোৱালা, ৰাজেন কঞ্জু, ফাগুৰাম গোৱালা, খগেন গোৱালা প্ৰমুখ্যে চুঙি চাহ বাগিচাসমূহ কৰ্মচাৰী, চুঙি চাহ বাগিচা প্ৰাথমিক সংঘৰ বিষয়ববীয়া, স্থানীয় আশাকৰ্মীৰ উপৰিও বাগিচাখনৰ শ্ৰমিকসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৩২গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, প্ৰশস্তি পত্ৰ, কলম আদি উপহাৰ সামগ্ৰীৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে মুখ্য পৰিচালক শশীকান্ত আদকিয়াই প্ৰতিগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক নগদ ধন প্ৰদানেৰে উৎসাহিত কৰি তোলে। হয়, আজি চুঙি বাগিচাৰ বাবে গৌৰৱৰ দিন, কিয়নো চুঙি বাগিচাৰ আমাৰ যিসকল চাহ শ্ৰমিক আছে, এই চাহ শ্ৰমিকৰ সতি সন্তানখিনি আজি খুব সুন্দৰভাৱে পাছ কৰাৰ বাবে আমি চুঙি বাগিচা প্ৰাথমিক সংঘই তেখেতসকলক এক অভিনন্দন অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। আৰু এই সভাত আমাৰ উপস্থিত থকা চুঙি বাগিচা দুইখন বাগিচাৰে মুখ্য পৰিচালক শ্ৰদ্ধাৰ আমাৰ মুখ্য পৰিচালক শশীকান্ত আদকিয়া ছাৰ, আমাৰ তিতাবৰ শাখা সংঘৰ সন্মানীয় সভাপতি সম্পাদকে প্ৰমুখ্য কৰি তিতাবৰ কনচেপ্ট জুনিয়ৰ একাডেমীৰ আমাৰ শ্ৰদ্ধাৰ নবাব ছাৰকে প্ৰমুখ্য কৰি আজিৰ অভিনন্দন অনুষ্ঠান থকা মোৰ বাগিচা সংঘৰ সমূহ সদস্য তথা চুঙি বাগিচাৰ ৰাইজ, আমি আজি অভিনন্দন অনুষ্ঠান গ্ৰহণ কৰিবলৈ অহা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি এটাই অনুৰোধ জনাইছোঁ, যাতে ভৱিষ্যত দিনত তেখেতসকলে শিক্ষা জীৱন তেখেতসকলে আগবঢ়াই লৈ যাওক আৰু চুঙি বাগিচাৰ তথা সমগ্ৰ অসমৰ তেখেতসকলে এজন খুব সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হওক, চুঙি বাগিচাৰ বাবে আদৰ্শ হওক আৰু তেখেতসকলৰ এই পঢ়াৰ জীৱনটো যাতে খুব ভাল ধৰণে তেখেতসকলে আগবঢ়াই লৈ যাব আমি আশা কৰিছোঁ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।